हेलो नमस्कार स्टूडेंट आज आम नियंत्रण और समन्वयर प्रश्नावलीर प्रश्न उत्तर विषय आलोचना आगबाढ़ी तार आगते आमार चैप्टारटोर विषय चमुকৈ কৈ দিছোঁ। नियंत्रण और समन्वय स्नायुकोश और पेशीकोशर द्वारा समाधान। स्नायुकोश और पेशीकोशेই आमार प्राणी देहत नियंत्रण और समन्वय आमार परिचालित करे। स्नायुतंत्र आमार प्रधानকৈ आमार तीनिविध है, केंद्रीय स्नायुतंत्र, प्रांतीय स्नायुतंत्र और स्वयंक्रिय स्नायुतंत्र। और स्नायुतंत्ৰৰ द्वारा समाधान हुआ आमार समन्वय हुआ है स्नायुविक समन्वय। आनहाते अंतःस्रावी तंत्ৰৰ द्वारा समन्वय साधन हुआ प्रक्रियाটোকে কয় आमार रासायनिक समन्वय বুলি কোৱা হয়। आमार जीवदेहत बा प्राणी देहत जीवदेहत दुई धৰণৰ তেনেহলে समन्वय घटे। এটা হল স্নায়বিক সমন্বয় আর এটা হল রাসায়নিক। স্নায়বিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা সংগঠিত হয় আর রাসায়নিক সমন্বয় আমার অন্তঃস্রাবী গ্রন্থির দ্বারা সংগঠিত হয় অর্থাৎ হরমোনৰ দ্বারা। এতিয়া স্নায়ুতন্ত্ৰ তিনি ধৰণৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হল আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত। ঠিক সেইদৰে আমাৰ প্ৰান্তীয় স্নায়ু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হৈ গ'ল। নেক্সট আমাৰ কি? प्रांतीय स्नायुतंत्र। प्रांतीय स्नायुतंत्र किहेरे गठित? प्रांतीय स्नायुतंत्र आमार दुटा अंशेरे गठित। की दुटा अंश? एटा हल आमार क्रेनियल स्नायु और एटा हल आमार रज्जु स्नायु, दुटा अंशेरे गठित। आन एटा हल आमार स्वयंक्रिय स्नायुतंत्र। स्वयंक्रिय स्नायुतंत्र आमार पैरा सिम्पेथेटिक स्नायुतंत्र और सिम्पेथेटिक स्नायुतंत्र द्वारा गठित। এতিয়া आमार केंद्रीय स्नायुतंत्र आगबाढ़ी सेंट्रल नार्भास सिस्टम। केंद्रीय स्नायुतंत्र किहेरे गठित? मस्तिष्क और स्नायुरज्जु। तो स्नायुरज्जुर काम कि? स्नायुरज्जुई आमार देहत प्रतिक्रिया संघटित करे। प्रतिक्रिया कि? आमार देहत मस्तिष्कर निर्देश अबिहने हठाते हुआ कार्यकरी हल आमार प्रतिक्रिया। जेनेकुवा आमार खाद्य बस्तुर ग्रंथ लालटीकरण हुआ, भरित काटे बिंदिरे तत्क्षणात हाथखन तालई जोৱা इत्यादि आमार प्रतिक्रिया है। आमार प्रतिक्रिया आको दुई धৰণৰ। এটা हल सतुल आमार सहजात प्रतिक्रिया बा शर्तहीन, आन এটা हल आमार शर्ताबद्ध प्रतिक्रिया। जीवर प्रतिक्रिया जन्मगत, जन्মৰ পৰাই आमार शरीरत সংঘটিত হয়। সেইবোৰে आमार शर्तहीन प्रतिक्रिया बा सहजात प्रतिक्रिया। जेनेके खाद्य बस्तु ग्रंथर मुखत लालटीकरण हुआ प्रक्रियाटा এটা आमार सहजात प्रक्रिया। ठीक आनहाते যিবিলাক प्रतिक्रिया सहजात নহয় केबाबारो अनुशीलনৰ फলত आमार आयत्त কৰা হয়। जेनेকুৱা आमार বাদ্যযন্ত্ৰ বজোৱা শিকা, गाड़ी चलोৱা শিকা, শিশুক খোজ কাঢ়িবলৈ শিকোৱা, এইবিলাক आमार शर्ताबद्ध प्रतिक्रियार ভিতৰত পৰে। এতিয়া प्रतिक्रिया पिছত আছে आमार प्रतिध्वनु। प्रतिध्वनु কি? जी पथेदि प्रतिक्रिया संघटित হয় তাকে কয় प्रतिध्वनु বুলি কয়। আৰু प्रतिक्रिया आमार स्नायुरज्जुৰ দ্বাৰা সংঘটিত হয়। তো সেইটো আমি সংযোগ কৰি ক'ব পাৰি স্নায়ুৰজ্জুৰ দ্বাৰা जी पथेदि प्रतिक्रिया संघटित হয় তাকে কয় आमार प्रतिध्वनु বুলি কোৱা হয়। तो प्रतिध्वनुत केनेকুৱা হয়? आमार प्रथमते आमार संग्राहक अंग, संग्राहक अंगर পৰা आमार स्नायुरज्जुলৈ स्नायुबार्ता যায়। এইটো आमार সংবেদী স্নায়ুকোষৰ দ্বাৰা সংঘটিত হয়। তাৰ পিছত স্নায়ুৰজ্জুৰ পৰা স্নায়ুবাৰ্তা आमार কাৰ্যকৰী অংগলৈ যায়। এইটো হল চালক স্নায়ুৰ দ্বাৰা आमार প্ৰেৰণ হয়। এইটো হল आमार प्रतिध्वनुৰ आमार गठन। नेक्स्ट आमार कि
মস্তিষ্ক হ'ল আমাৰ জীৱদেহৰ প্ৰধান কেন্দ্ৰস্থল। ই কম্পিউটাৰৰ CPU দৰে কাৰ্য কৰে। মস্তিষ্কৰ প্ৰধান অংশ তিনিটা, এটা হ'ল প্ৰমস্তিষ্ক, এটা হ'ল মধ্য মস্তিষ্ক আৰু এটা হ'ল পশ্চাৎ মস্তিষ্ক। আজি আমি এই গোটেইখিনি সন্দৰ্ভত আমাৰ প্ৰশ্নাৱলীত থকা প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। চোৱা যাওক আজিৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো দিছে আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ টেক্সট কিতাপত। প্ৰথম কুৱেশ্যনটো দিছে আমাৰ প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? এইটো 1 নম্বৰ কুৱেশ্যন দি দিছে। প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? এইটো আমি পাৰ্থক্যখিনি এতিয়া মই কৰি দিছোঁ। তাৰ আগতে এবাৰ কৈ দিছোঁ যে প্ৰতিক্ৰিয়া, এইটো ঘৰ বনাই লিখিলে বেছি ভাল। পাৰ্থক্যবিলাক মই ঘৰ বনাই লিখি দিছোঁ। এতিয়া পাৰ্থক্য বুলি আমি লিখিম। প্ৰথমটো হ'ল প্ৰতিক্ৰিয়া, দ্বিতীয়তে আমি লিখিম আমাৰ খোজ কঢ়া। প্ৰথমতে কেনেকৈ আমি লিখিব লাগে, টেকনিকটো কি যে প্ৰথমতে কাৰ দ্বাৰা সংগঠিত, এইটো প্ৰথমতে আমি লিখিব পাৰোঁ। তেনেহ'লে ইহঁত কাৰ দ্বাৰা সংগঠিত হয়? আমাৰ প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুৰ দ্বাৰা সংগঠিত হয়, আৰু খোজ কঢ়া আমাৰ মস্তিষ্কৰ দ্বাৰা সংগঠিত হয়। তেনেহ'লে চোৱা নাম্বাৰ 1 ই স্নায়ুৰজ্জুৰ দ্বাৰা সংগঠিত হয়। খোজ কঢ়াটো এই মস্তিষ্কৰ দ্বাৰা সংগঠিত হয়, বা আমাৰ প্ৰমস্তিষ্ক বুলিও ক'ব পাৰি, বা আমাৰ চেৰিব্ৰাম বুলিও ক'ব পাৰি। আমাৰ মস্তিষ্কৰ দ্বাৰা সংগঠিত হয় বুলি আমি দিব পাৰোঁ। মস্তিষ্কৰ দ্বাৰা সম্পূৰ্ণ হয় বা সংগঠিত হয়। দুই নম্বৰ কি? 2 নম্বৰ আমি ক'ব পাৰোঁ যি কিছুমান কাৰ্য আমাৰ ইচ্ছা অনুসৰি হয়। যিবিলাক কাৰ্য আমাৰ দেহত ইচ্ছা অনুসৰি হয় এটা হ'ল ঐচ্ছিক ক্ৰিয়া, আৰু যিবিলাক ইচ্ছা অনুসৰি নহয় সেইবিলাক হ'ল অনৈচ্ছিক ক্ৰিয়া। তেনেহ'লে আমাৰ প্ৰতিক্ৰিয়াটো এটা অনৈচ্ছিক ক্ৰিয়া হয়, আৰু খোজ কঢ়াটো এটা হ'ল ঐচ্ছিক ক্ৰিয়াৰ ভিতৰত পৰে। এটা ইচ্ছা অনুসৰি কৰা হয়, আৰু প্ৰতিক্ৰিয়াটো ইচ্ছা অনুসৰি হয়, নিৰ্দেশ অবিহনে, মস্তিষ্কৰ নিৰ্দেশ অবিহনে হয়, আৰু ই মস্তিষ্কৰ নিৰ্দেশ মতেই হয়। তেনেহ'লে এই প্ৰতিক্ৰিয়াটো কি হ'ব? ই অনৈচ্ছিক ক্ৰিয়া। ক্ৰিয়া। 2 নম্বৰ কি? আনহাতে খোজ কঢ়া কি হ'ব? ই ঐচ্ছিক ক্ৰিয়া। খোজ কঢ়া এবিধ ঐচ্ছিক ক্ৰিয়া। দুটা আমাৰ হৈ গ'ল।
আমাৰ নেক্সট ঐচ্ছিক ক্ৰিয়া আমাৰ এইটো তৎক্ষণাৎ সংঘটিত হয় আৰু এইটো লাহে লাহে সংঘটিত হয় খোজ কঢ়াটো লাহে লাহে হয় 3 নম্বৰ ই কম সময়ত ঘটে ই অর্থাৎ ই মানে প্রতিক্রিয়া তৎক্ষণাৎ বা অতি কম সময়ত বা তৎক্ষণাৎ ঘটে আৰু খোজ কঢ়াটো আমাৰ সময় লাগে অর্থাৎ আমার লাহে লাহে ঘটে অতি কম সময়ত ঘটে ই সংঘটিত হতে সময় লাগে ই বেশি সময়ত সময় লয় বা বেশি সময় বা আমার এই লাহেকৈ সংঘটিত এই তৎক্ষণাৎ সংঘটিত হয় আর এই লাহে লাহে সংঘটিত হয় দিলে হয় এই বেশি সময় লয় বা লাহে লাহে সংঘটিত হয় ই লাহে লাহে সংঘটিত হয় এই তিনিটা মনে ৰাখিলে হ'ল আৰু আছে যদিও বহুত আকৌ এবাৰ কৈ দিছোঁ তেনেহ'লে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ পাৰ্থক্য কি তেনেহ'লে প্ৰতিক্ৰিয়া স্নায়ু ৰজ্জুৰ দ্বাৰা সংঘটিত হয় আনহাতে খোজ কঢ়া আমাৰ মস্তিষ্কৰ দ্বাৰা সংঘটিত হয় নেক্সট আমাৰ 2 নম্বৰ প্ৰতিক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া আনহাতে খোজ কঢ়া এটা ঐচ্ছিক ক্রিয়া प्रतिक्रिया আমার শরীরত তৎক্ষণাৎ সংঘটিত হয় আমার খোজ কঢ়া ই লাহে লাহে সংঘটিত হয় এই তিনিটা মনত ৰাখিলে হ'ব আমাৰ নেক্সট কোশ্চেন লৈ আমি আগবাঢ়িছো প্ৰশ্নাৱলীৰ 2 নম্বৰ কোশ্চেন দিছে আমাৰ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে এটো লৈ আমি এতিয়া আগবাঢ়িছো সেকেন্ড কোশ্চেন Number 2 question to লিখি দিছো দুটা নিউরনৰ আন এটা নাম স্নায়ুকোষ দুটা নিউরনৰ মাজৰ সংযোগী পথ দুটা নিউরনৰ মাজৰ সংযোগী পথকে আমাৰ সাইনেস বুলি কয় সেইকাৰণে দিছে কি দুটা নিউরনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে সাইনেপছত কি ঘটে এটো এনসারটো কেনেকৈ হ'ব মই কৈ দিছো যে আমাৰ দেহত সিকলিৰ দৰে আমাৰ বহুতো বিভিন্ন ধৰণৰ স্নায়ুকোষ বা নিউৰন থাকে তো স্নায়ুকোষ বা নিউৰনৰ মাজত আমাৰ দুটা স্নায়ুকোষ বা দুটা নিউৰনৰ মাজত কি থাকে খালি ঠাই থাকে এই দুটা নিউৰনৰ মাজত খালি ঠাইখিনি বা সংযোগী পথকে কোৱা হয় আমাৰ সাইনেপস ইয়াত আমাৰ বৈদ্যুতিক ৰাসায়নিক ক্ৰিয়া সংঘটিত হয় ৰাসায়নিক পদাৰ্থৰ জৰিয়তে আমাৰ এই সাইনেপছত কি হয় বৈদ্যুতিক ৰাসায়নিক ক্ৰিয়া সংঘটিত হয় আৰু স্নায়ু বাৰ্তা
এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ আমাৰ সাইনেপছৰ মাজেৰে পৰিচয় আমাৰ প্ৰেৰণা এইখিনি মেইন। তেনেহ'লে আমি এতিয়া আগবাঢ়িছোঁ। তেনেহ'লে আমি কেনেকৈ লিখিম সাইনেপছত কি ঘটে, একেবাৰে ইজি। তাহলে আমাৰ সাইনেপছত কি ঘটে যদি কওঁ তেনেহ'লে আমি লিখিব লাগিব কি আমাৰ অতি সংক্ষেপতে যদি কওঁ সাইনেপছত আমাৰ ৰাসায়নিক দ্ৰব্যৰ সহায়ত বৈদ্যুতিক স্নেহ প্ৰেৰণা পৰিচালিত হয় আৰু এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ এই বৈদ্যুতিক আমাৰ স্নায়ু বাৰ্তা পৰিচালিত হয়। এইটো লিখিয়ে দিছোঁ। দুটা নিউৰনৰ মাজৰ সংযোগী পথ স্নায়ু কি ঘটে, দুটা নিউৰনৰ মাজত খালি ঠাই বা সাইনেপছত দুটা নিউৰন বা স্নায়ু কোষৰ মাজত আমাৰ কি হয় বৈদ্যুতিক স্নায়ু প্ৰেৰণাৰ সৃষ্টি। সাইনেপছত খালি ঠাই বা সাইনেপছত ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক স্নায়ু প্ৰেৰণা পৰিচালিত। দুটা নিউৰনৰ মাজৰ খালি ঠাই বা সাইনেপছত ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক স্নেহ প্ৰেৰণা আমাৰ পৰিবহন হয়। এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ আমাৰ স্নায়ু বাৰ্তাসমূহ আমাৰ স্নায়ু প্ৰেৰণা আমাৰ সাইনেপছৰ মাজেৰে সংঘটিত। এটা স্নায়ু কোষৰ পৰা এটা স্নায়ু কোষৰ পৰা এটা স্নায়ু কোষৰ পৰা আমি এনেকৈ দিব পাৰোঁ এটা স্নায়ু কোষৰ একচনৰ পৰা এটা স্নায়ু কোষৰ পৰা স্নায়ু কোষৰ এটা স্নায়ু কোষৰ একচনৰ পৰা ডেনড্ৰাইট লৈ এটা স্নায়ু কোষৰ একচনৰ পৰা আনটোৰ ডেনড্ৰাইট লৈ সাইনেপছৰ মাজেৰে এইখিনি লিখিলে হৈ যায় এটা স্নায়ু কোষৰ একচনৰ পৰা আনটোৰ ডেনড্ৰাইট লৈ
সাইনেপছৰ মাজেৰে স্নায়ু প্ৰেৰণা পৰিচালিত হয় পৰিবহন হৈ দিলে হ'ব পৰিবহন হয় আকৌ এবাৰ কৈ দিছো দুটা নিউৰনৰ মাজৰ খালী ঠাই বা সাইনেপছত ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক স্নায়ু প্ৰেৰণা সৃষ্টি হয় বৈদ্যুতিক স্নায়ু প্ৰেৰণাৰ সৃষ্টি আৰু পৰিবহন হয় এটা স্নায়ু কোষৰ একচনৰ পৰা আনটোৰ ডেনড্ৰাইটলৈ সাইনেপছৰ মাজৰে স্নায়ু প্ৰেৰণা পৰিবহন এইখিনি মনত ৰাখিলেই হ'ল অতি সংক্ষেপতে যদি কওঁ স্নায়ু প্ৰেৰণা সাইনেপছত কি হয় স্নায়ু প্ৰেৰণা একচনৰ পৰা ডেনড্ৰাইটলৈ পৰিচালিত হয় বা পৰিবহন এইটো সংক্ষেপতে মনত ৰাখিলে কি তেনেহ'লে সাইনেপছত কি ঘটে সাইনেপছৰ মাজেৰে কি হয় স্নায়ু প্ৰেৰণা একচনৰ পৰা ডেনড্ৰাইটলৈ পৰিবাহিত এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িছো 3 নম্বৰত কি দিছে ইয়াত দিছে মস্তিষ্কৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ইম্পৰ্টেণ্ট কেইবাবাৰো আহিছে পৰীক্ষা কোৱেশ্চনটো লিখি দিছো প্ৰথমতে মস্তিষ্কৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় সমতা ৰক্ষা কৰাত অংশ লয় আমাৰ মস্তিষ্কৰ প্ৰধান অংশ তিনিটা এটা প্ৰমস্তিষ্ক এটা মধ্য মস্তিষ্ক আৰু এটা পশ্চাৎ মস্তিষ্ক প্ৰমস্তিষ্ক প্ৰধানকৈ চেৰিব্ৰামৰে গঠিত আৰু পশ্চাৎ মস্তিষ্ক আমাৰ পন্স মেডুলা আৰু চেৰিবেলামৰ দ্বাৰা গঠিত আমাৰ এই দেহত আমাৰ দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত আমাৰ পশ্চাৎ মস্তিষ্কৰ চেৰিবেলামে নিয়ন্ত্ৰণ এনসাৰ হ'ব চেৰিবেলাম পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম হ'ব এনসাৰ উত্তৰ পশ্চাৎ মস্তিষ্কৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে তো 3 নম্বৰ কোৱেশ্চন হৈ গ'ল তেনেহ'লে আমাৰ মস্তিষ্কৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় তেনেহ'লে পশ্চাৎ মস্তিষ্ক চেৰিবেলাম এতিয়া নেক্সট লৈ আগবাঢ়িছো 4 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো কৈছে আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ এইটো কোৱেশ্চনটো লিখি দিছো আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ উত্তৰলৈ আগবাঢ়িছো আমি আমাৰ নাকত আমাৰ ঘ্ৰাণ স্নায়ু কোষ থাকে
আৰু এই ঘ্ৰাণ স্নায়ুকোষৰ সহায়তে আমি ধূপকাঠি গোন্ধ। আমাৰ দেহত তেনেহ'লে কিছুমান কি সংবেদী আমাৰ স্নায়ুকোষ থাকে। এই সংবেদী স্নায়ুকোষে কি কৰে, আমাৰ বায়ুৰ লগত বা বায়ুক আমাৰ গ্ৰাহক অংগৰ জৰিয়তে বা ধূপকাঠিৰ গোন্ধ গ্ৰাহক অংগৰ জৰিয়তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে আৰু আমি তাৰ পৰাই আমি গন্ধ পাওঁ। তেনেহ'লে দেখা যাওক আমি ধূপকাঠিৰ গন্ধ আমি কিদৰে লওঁ। তেনেহ'লে আমাৰ দেহত ক'ব পাৰি বা নাকত ক'ব পাৰি, আমাৰ দেহত কিছুমান সংবেদী স্নায়ুকোষ থাকে। আমাৰ দেহত বুলি ক'লেও হ'ব, নাকত থকা বুলি ক'লেও হ'ব। আমাৰ দেহত বা নাকত কিছুমান সংবেদী স্নায়ুকোষ থাকে। এইবোৰে গ্ৰাহক ইন্দ্ৰৰ পৰা গ্ৰাহক ইন্দ্ৰৰ পৰা কেন্দ্ৰীয় স্নায়ুত গ্ৰাহক ইন্দ্ৰৰ পৰা কি কৰে, কেন্দ্ৰীয় স্নায়ুত সংবেদন প্ৰেৰণ কৰে। ইয়াৰ দ্বাৰা আমি ধূপৰ গোন্ধ পাওঁ। ইয়াৰ দ্বাৰা আমি ধূপৰ গোন্ধ পাওঁ। আকৌ এবাৰ কৈ দিছোঁ যে আমি ধূপকাঠিৰ গন্ধ কিদৰে পাওঁ। যে আমাৰ নাকত কিছুমান সংবেদী ঘ্ৰাণ স্নায়ুকোষ থাকে। এইবোৰে গ্ৰাহক ইন্দ্ৰৰ পৰা কেন্দ্ৰীয় স্নায়ুত সংবেদন প্ৰেৰণ কৰে আৰু ইয়াৰ দ্বাৰাই আমি ধূপৰ গন্ধ পাওঁ বা ধূপৰ গন্ধ লওঁ। এইটো হৈ গ'ল। নেক্সট আমি 5 নম্বৰলৈ আগবাঢ়িছোঁ। Number 5 question আমাক প্ৰশ্নাৱলীত দিয়া আছে যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি। প্ৰতিক্ৰিয়া কি আমাৰ মস্তিষ্কৰ নিৰ্দেশ অবিহনে স্বতঃস্ফূৰ্তভাৱে হঠাতে হওক প্ৰতিক্ৰিয়াই হ'ল প্ৰতিক্ৰিয়া। তেনেহ'লে আমাক কি কৈছে কুৱেশ্যনটো যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি, মগজুৰে কি ভূমিকা পালন কৰে প্ৰতিক্ৰিয়া। ইয়াত কৈছে তেনেহ'লে কি হ'ব, ইয়াত যে প্ৰতিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় তথ্য আমাৰ মগজুই যোগান ধৰে। মগজু আমাৰ কম্পিউটাৰৰ CPU দৰে কাৰ্য কৰে। অৰ্থাৎ স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰণ নোহোৱা আমাৰ প্ৰতিক্ৰিয়াসমূহ মগজুই নিয়ন্ত্ৰণ কৰে। যিবিলাক স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰণ নহয় এইবিলাক মগজুৰ দ্বাৰা নিয়ন্ত্ৰণ। তেনেহ'লে এইটোৱে হ'ল মগজুৰ
ভূমিকা। কুৱেশ্যনটো লিখি দিছোঁ, এনচাৰটো লিখি দিছোঁ। 5 নম্বৰ কুৱেশ্যন, প্ৰতিক্ৰিয়াৰ মগজুৰ ভূমিকা কি? প্ৰতিক্ৰিয়া মগজুৰ ভূমিকা। প্ৰতিক্ৰিয়াৰ মগজুৰ ভূমিকা কি? এনসার প্ৰতিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় তথ্য। প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুত সংঘটিত হয়, কথাটো লিখিব পাৰি। প্ৰতিক্ৰিয়া স্নায়ুরজ্জুত সংঘটিত হয়। নাম্বার 1 লাইন। 2 নম্বর লাইন কি হবো আমরা, যে প্রতিক্রিয়ার ভাবে প্রয়োজনীয় তথ্য। প্রতিক্রিয়ার ভাবে প্রয়োজনীয় তথ্য মগজুই যোগান ধৰে। মগজুই যোগান ধৰে। অর্থাৎ মগজুইটো যোগান ধৰে ঠিকই, অর্থাৎ কি কৈছে, স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰণ নোহোৱা প্ৰতিক্ৰিয়া। অর্থাৎ স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ নোহোৱা স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ নোহোৱা প্ৰতিক্ৰিয়া মগজুই নিয়ন্ত্ৰণ কৰে। মগজুই নিয়ন্ত্ৰণ কৰে। এইটো আকৌ এবাৰ কৈ দিছোঁ। তেনেহ'লে যে প্ৰতিক্ৰিয়াৰ মগজুৰ ভূমিকা কি? প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুত সংঘটিত হয়। প্ৰতিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় তথ্য মগজুই যোগান ধৰে। অৰ্থাৎ স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ নোহোৱা প্ৰতিক্ৰিয়া মগজুই নিয়ন্ত্ৰণ কৰে। এইখিনিয়ে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ। থেংক ইউ।